উত্তৰ প্ৰদেশৰ নয়ডাত অসম সাহিত্য সভা নয়ডা শাখাৰ প্ৰথম বাৰ্ষিক অধিৱেশন প্ৰবাসী অসমীয়া ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। অধিৱেশন অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাৰূপে স্বীকৃতি লাভ কৰা এই শাখাৰ উদ্যোগত প্ৰকাশ কৰা হয় হিন্দন শীৰ্ষক এখন আলোচনী। অধিৱেশনত অসম সাহিত্য সভাৰ নয়ডা শাখাই অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে লোৱা প্ৰয়াসক শলাগিছে সকলোৱে। সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই অসম সাহিত্য সভাৰ নয়ডা শাখাৰ প্ৰতি অসমীয়া ৰাইজে আগবঢ়োৱা সহযোগৰ বাবেও জ্ঞাপন কৰে। ধন্যবাদ। পৰাই আমাৰ এই প্ৰচেষ্টা এটা ইয়াত চলিছিল যে অসম সাহিত্য সভাৰ নয়ডা শাখা এটা আমি খুলিব পাৰোঁ নেকি। সেই মৰ্মে আমাৰ ইয়াত যিখিনি অসমৰ ব্যক্তি যিখিনি ইয়াতে আছে এই মানুহখিনিৰ লগত আমি আলোচনা কৰি আগবাঢ়িছিলোঁ আৰু খুব অনতিপলমে আমি প্ৰত্যেকৰ পৰা খুব ভাল সঁহাৰি পাইছিলোঁ আৰু যোৱা অসম সাহিত্য সভাই আমাক এইটোৰ স্বীকৃতিপ্ৰাপ্ত শাখা হিচাপে তেওঁলোকে আমাক প্ৰতিষ্ঠিত কৰিলে আৰু গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ শাখাটো যিহেতু 50জনতকৈ অধিক মেম্বাৰ হ'ল তেওঁলোকে সেইকাৰণে আমাক এইটো স্বৰ্ণ শাখা হিচাপেও ঘোষণা কৰিছে আৰু তেওঁলোকৰ যিখন সাংবিধানিক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া মতে যে ডিচেম্বৰৰ ভিতৰত বাৰ্ষিক অধিৱেশন আৰু পত্ৰিকা এখন প্ৰকাশ কৰিবই লাগে। সেই মৰ্মে আমি খুব কম দিনৰ সময়ত প্ৰায় 15 দিনমানৰ ব্যৱস্থানৰ ভিতৰত এই আজি প্ৰথম বাৰ্ষিক অধিৱেশন আমি ইয়াত উদযাপন কৰিছোঁ। লগতে হিন্দন নামৰ এখন পত্ৰিকাও আমি ইয়াত আজি